দিনটোত 4-5 পেকেট গুটকা খাবলৈ পইচা ওলায়। বহাগ বিহুত কাপোৰ কিনিবলৈ পইচা ওলায়। দুৰ্গা পূজাৰ টাইমত আকৌ কাপোৰ কিনিবলৈ পইচা ওলায়। ফাকুৱাৰ দিনা ফাকুৱা খেলিবৰ কাৰণে ফাকু কিনিবলৈ পইচা ওলায়। কিবা প্ৰগ্ৰেম পাতিলে পইচা দি টিকেট কিনি টিকেটৰ ফটো ষ্টেটাছত দিবলৈ তাহাঁতৰ পইচা ওলায়। IPL হ'লে গুৱাহাটীত গৈ টিকেট কিনি চাবলৈ তাহাঁতৰ পইচা ওলায়। ঘৈণীয়েকক ফেমিলিক ৰেষ্টুৰেণ্টত খুৱাবলৈ পইচা ওলায়। কিন্তু মাহেকৰ শেষত 30 দিনতো পইচা নলওঁ বা 30 তাৰিখে কোনেও পইচা নিদিয়ে। 40 দিনতো মোৰ প্ৰাপ্য পইচাটো টকা 600 দিবলৈ সেইটো সময়ত তাহাঁতৰ পইচা নোলায়। আৰু তাকে যদি মই কওঁ তাহাঁতবোৰৰ ইগ'ত লাগে। আৰু পইচা যেতিয়া খোজো বেলেগ জিমত এডমিশ্যন নতুনকৈ ল'বলৈও পইচা তাহাঁতৰ ওলায়। কষ্টৰ পইচা মানুহে দিব লাগে।